অপমানে ভীষণ অপমান চন্দ্ৰহেনে তই মোক কৰিলি আজি ভীষণ অপমানে মোৰ এই লালসাৰ সম্পদে সেই ৰমণীকে মোকেই পৰাস্ত কৰি নিজেই পানী কৰিলি গ্ৰহণে কিন্তু কাল ইমানতে নাথাকে ক্ষান্ত তোক বধ কৰি হলেও এই ৰমণীকে নিদান কৰি হেৰিম যাও যাও দাদাক মই দিওগৈ বাৰ্তা হৰি পণ্ডিত ও সেই বুলিয়ে জানো মানুহক সহায়ৰ নামত মোৰ পেটটোৱে জানটানা লুভিব হয় পাই নাই 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 কিমান যে মানুহে মোৰ হতুৱাই মন্ত্ৰৰ বলত অসাধ্য কাম সাধনা কৰিলে কিন্তু কিবা এটা দিব বুলি কালকো ফুটুকা ফেন পিছে কোনোৱাই সুধিলে কয় এই পুৱাই নাই নহয় এই দিম নহয় এই মৰি যোৱা নাই নহয় পিছে আকৌ ইফালে মানুহজনী কেতেপ কথাই একেবাৰে হয় পিন্ধা যেন লাগেও এতিয়া পিছে মই এতিয়া ইয়াৰ পৰা সোনকালে যাওঁহে যদি মানুহজনীয়ে কেনেবাকে বিচাৰি আহি ইয়াত পালেহি আইঐ কি যে কৰিব ঠিকান নাই অ নাই ইয়াৰ পৰা সোনকালে যাব লাগিব নাই নাই
মধুবনৰ সংবাদকে দাদা হস্তিনাৰ সেনাপতি চন্দ্ৰসেনে আমাৰ মধুবন কৰিলে চৰকাৰ আৰু মই যোৱাৰ সংবাদ পাই সিহঁত পলাল চন্দ্ৰসেনৰ বিমান যদি সি আমাৰ মিত্ৰ ৰাজ্যৰ সেনাপতি নহলহেঁতেন নিশ্চয় ইয়াৰ পতক ললোহেঁতেন দাদা মিত্ৰ হলো বুলিয়েই আমাৰ ক্ষতি কৰিব ইয়াক এনে যুক্তি ব'লা দাদা হস্তিনাপুৰ আক্ৰমণ কৰি চন্দ্ৰসেনাৰ ওপৰত বিকল প্ৰতিশোধ লওঁ শান্ত হোৱা ভয় চন্দ্ৰসেনাৰ বিৰুদ্ধে অস্ত্ৰ ধৰা মানে মিত্ৰ পৰীক্ষিতৰ ওপৰত অস্ত্ৰ ধৰা বড় যুৱৰাজ ৰাজ্যৰ সংবাদ কি অন্য সংবাদ একো নাই কিন্তু আপোনাৰ ৰাজ্যত প্ৰজাৰ সংখ্যা দিনক দিনে এনেদৰে বাঢ়িব লাগিছে যে বকৰ ভূমিৰ অভাৱত প্ৰজাৰ মাজত হাহাকাৰ সৃষ্টি হৈছে কিন্তু মই যে ইয়াৰ ব্যৱস্থা কৰিবলৈ নিৰুপায় আপুনি চিন্তা কৰিলে ইয়াৰ উপায় নিশ্চয় সাধিব পাৰে হস্তিনাপতি আপোনাৰ মিত্ৰ যিহেতু তেখেত ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ এক খণ্ড ভূমি বিচাৰক হস্তিনাপুৰৰ দক্ষিণ প্ৰান্তত এক খণ্ড ভূমি পালে আপোনাৰ প্ৰজাই সুখে শান্তিৰে বাস কৰিব পাৰিব সেই কথা অৱশ্যেই সঁচা ভাই তোমাৰ মতামত কি দাদা ময়ো যুৱৰাজ কলিৰ সৈতে একমত তেন্তে আজিয়েই তুমি হস্তিনাপুৰলৈ এক দূত পঠোৱা আৰু দক্ষিণ প্ৰান্ত ভূমি এই দানৱক দিবলৈ কবা যদি অমান্তিক হয় যুদ্ধৰ বাবে প্ৰস্তুত হ'বলৈ কবা আপোনাৰ দেখে হিৰো ৰাজ্য দাদা যুৱৰাজ বহু কষ্টৰ ফলত আপোনাক লগ পালো আমাৰ ৰাজ্যৰ প্ৰতি আপোনাৰ এনে অনুৰাগ দেখি মই নথৈ আনন্দিত হলো বাৰু যুৱৰাজ অন্য দেৱতাতকৈ আপুনি পৃথক বৰবৰক এতিয়া যাওঁ আমি অন্তেশপুৰলৈ স্বাৰ্থলোভী অন্য দেৱতাতকৈ আপুনি পৃথক মূৰ্খ দেৱতা কি বুজিবি মোৰ অভিপ্ৰায় এই কলিয়ে পৃথক কৈ থাকে তহঁত দুয়োকে একেবাৰে পৃথক কৰি এই যমৰ বৰ খণ্ডন কৰি মৃত্যুৰ শুভ্ৰ দলিচাত হোৱাই দিম তহঁতক চিৰদিনৰ বাবে সেনাপতি মহারাজ পিতামহসকলে প্ৰতিষ্ঠা কৰা এই ৰাজ্য ভোগ কৰি মোৰ অলপ শান্তি লগা নাই সেয়েহে বাকী থকা কালচোৱা ধৰ্ম চৰ্চা কৰি মোৰ কাল কটাবলৈ মন গৈছে মহারাজ এই আপুনি কি কৈছে আপুনি এনেদৰে ভাগি পৰিলে কেনেকৈ হ'ব মহারাজ কাৰণ
আপোনাৰ শৰীৰ এতিয়াও অৱস হোৱা নাই নহয় সেনাপতি সংসাৰ আৰু বিয়াকৰ লগত বয়সৰ সম্পৰ্ক নাই যেতিয়া সত্যৰূপী ছয় ৰিপু দমন কৰিব পৰা যায় তেতিয়াই ধৰ্ম চৰ্চাৰ উপযুক্ত সময় হয় শাৰীৰিক আকাৰ আৰু কেতিয়াও ধৰ্ম চৰ্চাৰ পৰিচায়ক নহয় সেনাপতি কি হল বাছা ইমান উধাতু খাই কিয় আহিছা তুমি কি কল বাছা কি কলে বাছা দৈত্য ৰাজক ভূমি এৰি দিব লাগে নহলে কি যুদ্ধৰ বাবে প্ৰস্তুত হ'ব লাগে সেনাপতি মহাৰাজ উপায় কি কৰা হ'ব তাৰ বাবে চিন্তা নাই মহাৰাজ নিজ সদায় নিজ মহাৰাজ মই এতিয়া যাম লৈ দুটা কাম বিনা যুদ্ধে হস্তিনাপুৰে এক বিন্দু ভূমিও এৰি নিদিয়ে মই এতিয়া আহিলো মহাৰাজ বাছা অসুৰৰ লগত শত্ৰু মৃত্যু একো নাই সেনাপতিৰ লগতো আমাৰ সৈন্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰা যিকোনো মুহূৰ্ততে অসুৰে আক্ৰমণ কৰিব পাৰে মনত ৰাখিবা বাছা পাণ্ডৱৰ সুখ্যাতিত যাতে চেকা নপৰে ব'লা আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল পিতা হস্তিনাপুৰৰ ইমান সাহ এই দৈত্যৰ সবে কৰিব ৰণ ভাই সিহঁতে এতিয়াও বুজা নাই দানৱৰ পৰাক্ৰম কিমান দাদা মই পূৰ্বেই কৈছিলো সিহঁত আমাৰ মিত্ৰ নহয় মহাশত্ৰু নহলেনো যুদ্ধৰ বাবে কৰেনে আহ্বান দাদা ক্ৰোধ জ্বালাই মিত্ৰদোষী অহংকাৰেৰে গৰ্ব ব'লা দাদা ৰ যাত্ৰা আমি কৰো আৰম্ভ কৰা জয়ধ্বনি কম্পিত হওক হস্তিনাৰ ধৰণী জয় দৈত্যৰাজ অকাল ৰতনৰে জয় দৈত্যৰে মহাবীৰ কণৰে জয় উজ্জয়িনী ৰাজ্যৰে হয়ানে জয় ধ্বনি কৰি চলে দৈত্য ৰজা জন হৰি হয়ানে পদ ভৰে ৰঘুমতি কম্পে ধৰা হৰ হৰি কম্পে ধৰা দৈত্যপতি যুক্তিযুক্ত কিয় তুমি নকৰিলা বিচাৰ এতিয়াও কৈছো যুদ্ধ পৰিহাৰ কৰি মিত্ৰতা অটুট ৰাখা যুদ্ধই কেতিয়াও নকৰে মংগল যুক্ততা যাওক ৰখা তলে ভালদৰে বিচাৰোতে তুমি মোক দক্ষিণ প্ৰান্ত ভূমি এৰি নিদিলা আৰু এতিয়া কোন যুক্তিৰে যুদ্ধ মই কৰো মানন নীলাজ প্ৰমাৰ এই চান্দহেনৰ সাক্ষাতত মহাৰাজক কৰিছ অপমান বুজা নাই এতিয়াও
হস্তিনাৰ ভক্তিৰ পৰাক্ৰম সাজু হ দৈত্য সাজু হ তোৰ মৃত্যুৰ বাবে হেলো ভেৰো কাপুৰ খৰ্দ যিদৈত্য দয়াৰ ভয়তে সমগ্ৰ তলৈক্য কম্প মানে এনিমিৰৰ আগত তহঁতৰ অত অহংকাৰ তহঁতৰ জীৱন বন্তি নিৰ্বাপিত কৰি মুক্তি দিমে চিৰদিনলৈ অনেক কল্পনা কৰিছ তহঁতে সেই আশা তহঁতৰ কেতিয়াও নহ'ব পূৰণ মাত্ৰ যুদ্ধতে নকৰি পেলাম Instant হওক সন্মানেৰে দক্ষিণ প্ৰান্ত ভূমিবোৰ এৰি দিয়া নহলে মৃত্যুদণ্ড আজি দিব অকাল দৈত্যই মৃত্যু মৰি তথাপিতো মই কৰিছো প্ৰতিজ্ঞা বাক্য সঞ্চালনে যদি তুমি জয়ী হম বুলি ভাবিছা সেয়া তোমাৰ ভুল ধাৰণা পাণ্ডৱ বংশধৰ মই আছে শৰীৰৰ বীৰ ৰক্ত প্ৰয়োজনত মই নিজ ৰক্ত প্ৰদানিম মই জননী জন্মভূমিত তৎসত্ত্বেও মই বশ্যতা নকৰো স্বীকাৰ তুমি যদি যুদ্ধৰ বাবে হৈছা কাতৰ তেন্তে ত্যাগ কৰিব পাৰা ৰণ প্ৰাংগণ ৰাজা পৰীক্ষিতেও প্ৰাণ ভিক্ষা দিব পাৰো তোমাক অকাল দৈত্য যুদ্ধত কাতৰ বেশ বেশ যুদ্ধ দিয়া দানৱে আজি দেখাব তোমাক দানৱৰ পৰাক্ৰম বেশ তেন্তে সেয়ে হওক শকতকে লৈ হস্তিনাপতিতই কৰিছিলি আক্ৰমণ মহাৰাজ হস্তিনাৰ সেনাক ভেদিব নোৱাৰি পলাল সকলো চিকাৰৰ দল নহয় সেনাপতি কাইলৈ পূৰ্ণিমা তিথি সেয়েহে মই কঠোৰ ব্ৰত কৰিম পালন সেইবাবে তুমি কাইলৈ যুদ্ধ স্থগিত ৰাখিবা মহাৰাজ সেনাপতি থাকোতে চন্দ্ৰহন কিয় যুদ্ধ স্থগিত ৰাখিব লাগে নহয় সেনাপতি মোৰ অনুপস্থিতিত তোমাৰ অস্ত্ৰ চলোৱাত অলপ অসুবিধা হ'ব পাৰে সেয়েহে কাইলৈ স্থগিত ৰাখিবা ব'লা আজি সভাই ইমানতে ভংগ কৰা হ'ল মহাৰাজ
আর যুগরাজ কলি সত্যপতি কত চেষ্টা করিল কিন্তু চন্দ্ৰসেনক পৰাস্ত কৰিব নোৱাৰিল পৰাজয়ৰ গ্লানিয়ে আজি লজ্জিত কৰিলে দানৱ সমাজক দাদা এই পরাজয়ে মোর হৃদয়তে প্রতিশোধৰ দবাগ্নি দপ দপ কৰি জ্বলাই তুলিছে দাদা প্রয়োজনাতে অন্যায় যুদ্ধ কৰি হলেও হস্তিনাপুৰ আক্ৰমণ কৰি চন্দ্ৰসেনক বধ কৰিবই লাগিব অন্যথা সত্যৰ নামত লাগিব কলংক কিন্তু ভাই দাদা চন্দ্ৰসেন জীৱিত থকালৈকে আমাৰ যুদ্ধ জয় অসম্ভৱ ইয়াৰ কিবা এটা উচিত পৰামৰ্শ দিয়ক যুগৰাজ সত্যপতি কিছু সময়ৰ পূৰ্বে জানিব পাৰিছো হস্তিনাপতি পৰীক্ষিতে পূৰ্ণিমা ব্ৰত পালনৰ হেতু কালিলৈ যুদ্ধ স্থগিত ৰাখিছে এই সুযোগতে অন্যায়ভাৱে হ'লেও চন্দ্ৰসেনক কিন্তু বধ কৰিব পাৰে উচিত হ'ব দাদা ন্যায় অন্যায় বিচাৰ কৰাৰ নাই প্ৰয়োজন কেৱল ৰাজ্য জয় কৰি অটুট ৰাখিব লাগে দৈত্যৰ বিক্ৰম তেন্তে সেই হ'ব নহ'ব অন্যথা দৈত্যৰ ৰজা মই মহাশক্তিবান হস্তিনা জয় কৰি বলবীৰ্য মই ৰাখিম অটুট ভাই দাদা তুমি সকলো কাৰ্য কৰিবা সম্পাদন এতিয়া বলা খন্তেক বিশ্ৰাম কৰোগৈ ষড়যন্ত্ৰ মূৰ্খ দৈত্য তোমালোকে যিমানবোৰ ষড়যন্ত্ৰ কৰিছা এই সকলোবোৰ কলিৰ কুপচক্ৰান্ত কলিৰ এই অদৃশ্য ৰংগশালাৰ মহাসমৰৰ তোমালোক কেৱল একোজন সৈন্য মাথো এই অদৃশ্য মহাসমৰৰ মহানায়ক কেৱল কলি তোমালোকে কেৱল মোৰ পথৰ কপন্তক পৰিষ্কাৰ কৰিছা আৰু মই বিনা দ্বিধাই সেই পথত কৰি বিচৰণ নিজ লক্ষ্য কৰিম প্ৰাপ্ত মোক বাধা দিয়াত কাৰো শক্তি নাই চকুৰ পলকতে ধৰ্মক গ্ৰাস কৰি বিশ্বত শ্ৰেষ্ঠ মহোত্তম ৰূপে খ্যাতি ল'ম মই জগতত আজীৱন যদিও বা মহাৰাজে যুদ্ধ ক্ষেত্ৰ স্থগিত কৰিছে তথাপিও গুপ্তচৰৰ মুখে শুনা পাইছো দৈত্যই আক্ৰমণ কৰিবই আৰু বৰ্তমান আমাৰ সৈন্য বাহিনী কমি আহিছে এই গতিকে তুমি শিবিৰলৈ গৈ লৈ আনা অলপ সৈন্য বাহিনী কিন্তু সেনাপতি তোমাক অকলে এৰি থৈ মই যাওঁ কেনেকৈ শিবিৰলৈ
তাৰ বাবে চিন্তা নকৰিবা কুমাৰ মই অকলে পৰাস্ত কৰিম সেই দৈত্যক তেন্তে সেনাপতি মই অতি শীঘ্ৰেই যাওঁ শিবিৰলৈ তুমি দৈত্যৰ গতিবিধি ভালদৰে নিৰীক্ষণ কৰিবা যোৱা কুমাৰ কুমাৰ সৈন্য সৈতে ঘূৰি অহাৰ পূৰ্বে মই যুদ্ধৰ কৌশল ৰচনা কৰিব লাগিব দৈত্যই কেতিয়া কি ষড়যন্ত্ৰ কৰে তাৰ কোনো ঠিক নাই আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ মই প্ৰস্তুত থাকিব লাগিব চন্দ্ৰসেন আজি তোক এই অকাল দৈত্যই দিব তোক মৃত্যুৰ নগৰে যাবলৈ দৈত্য তহঁতৰ দৰে যুদ্ধ ক্ষেত্ৰ এৰি পলাবলৈ মই কোনো ভেৰো নহয় দেখা তোৰ বলৰ পৰিমাণ কোনে আজি তোক কৰিব ৰক্ষা শুন হেনো অথম পামৰ এই নৰপক্ষ তোৰ নিচিনা এটা নৰপক্ষক হস্তিনাপতিয়ে কিয় সেনাপতি পাতিলে সেয়াহে মোৰ নহল নিলাজ দৈত্য দেখা তোৰ বলৰ বিক্ৰম নাই তোৰ কত বচন বৈজন দেখা তোৰ শকতে বেশ খাইয়া হোক মথুরানের পলাই না যাবি বেশ তেন্তে হেয়ে হোক পাখণ্ড দৈত্য অন্যায়ভাৱে কৰি সমৰ কাপুৰুষালীৰ দেনে পৰিচয় মহাৰাজ মোক আপুনি কৰিব ক্ষমা নোৱাৰিলো মই জন্মভূমি ৰক্ষা কৰিব দেখ তহঁতৰ বীৰত্ব দেখ তহঁতৰ ভগতে হৰি মই এতিয়া কাৰাশ্ৰয়ত থাকিম
অপৰূপা নাৰী এই নাৰী মানৱৰ পত্নী হ'ব নোৱাৰে এই নাৰী দৈত্যশ্বৰলৈহে কাম্য মই এওঁক ভাৰ্যাৰূপে কৰিম গ্ৰহণ যাৰ বাবে এই মহাৰণে কৰিলো সূচনা এই অমূল্য ৰতনে আজি বেজাৰ কৰিলে কিদৰে সহ্য কৰো অতি সোনকালে এই নাৰীক আশ্ৰয় দি ভাৰ্যাৰূপে গ্ৰহণ কৰিবই লাগিব আপোনালোকে মোক অকালতে বিধৱা কৰিলে মোক এতিয়া কোনে আশ্ৰয় দিব মোক এতিয়া কোনে আশ্ৰয় দিব চিন্তা নাই ৰমণী মই তোমাক ভাৰ্যাৰূপে কৰিম গ্ৰহণ দাদা এয়া তুমি কি কৈছা এই নাৰীৰ বাবেইতো এই মহাৰণ মই কৰিলো সূচনা আৰু বহু ষড়যন্ত্ৰ কৰি এই চন্দ্ৰহেনক কৰিলো বজ সেইবাবে আপুনি এই নাৰী আশ্ৰিত হ'ব নোৱাৰা এই নাৰীকে মই ভাৰ্যাৰূপে গ্ৰহণ কৰিম অবোধ ভাতৃ জ্যেষ্ঠজনক এনে কথা কবলৈ তোৰ লাজ লগা নাই এই নাৰী মোৰ সামান্য নাৰীৰ বাবে ভায়ে ভায়ে বিবাদ নকৰিবা বাৰু সুধি চোৱা ৰমণীয়ে বা কাক স্বামী বৰণ কৰে ধন সোণ ঐশ্বৰ্য বিভূতি এইবোৰ নাই প্ৰয়োজন শক্তিমন্তজনকে মই স্বামী বৰণ কৰিম এতিয়া ভাবিলে কি হ'ব দৈত্যেশ্বৰ শক্তি প্ৰদৰ্শন কৰি উপযুক্তজনে ৰমণীকে পত্নী বৰণ কৰা তই মোৰ ব্ৰহ্মতালত দংশন কৰিছ নাজানে তই মই দৈত্যৰ অধিপতি তই মোৰ মাত্ৰ তলতীয়াহে মই তোৰ তলতীয়া এই কালৰ দুবাহুৰ বলতে আজি তই দৈত্যৰ অধিপতি ভাতৃ আশা কৰা ৰমণীকে নিজেই ভাৰ্যাৰূপে বিচাৰ তোৰ দৰে মহাপাপী নাই এই জগতত তোৰ ভাতৃস্নেহত মই হতবাক কৰো পদাঘাত অসহ্য তই মোৰ ভাতৃ নহয় এটা কাল সৰ্প মাথো অতদিনে গাখীৰ খুৱাই সাপহে পুহিলো আৰু এই নাৰী মোৰ বেশ দেখাই হওক যে যুদ্ধ নকৰি পলম বেশ তেন্তে কৃষ্ণ হৰি এ লাগিলে এৰণ কৃষ্ণ হৰি এ লাগিলে
কৰ কৃষ্ণ হৰি অতি ভয়ংকৰ জয় ভাতৃ কবধিলা হেতু ভাতৃ কবধিলা হেতু ভাতৃ কবধিলা ভাতৃ ভাতৃ কবধিলা ভাতৃ রাম কৃষ্ণ হৰি জগতে দেখিলা কৃষ্ণ শক্তিবন্ত মই মহাশক্তিবন্ত আজিৰ পৰা মোৰ বাটৰ কণ্টক দূৰ হ'ল আৰু আজিয়েই মই এই পত্নীক ভাৰ্যাৰূপে কৰিম গ্ৰহণ ৰমণী মোক চালনা কৰিবলৈ আহিছা ৰমণী এবাৰ মোক স্বামীৰূপে গ্ৰহণ কৰা সত্যপতি পথ এৰি দিয়া যুৱৰাজ এই নাৰীয়ে মোক কৰিছে চালনা পৰ নাৰীৰ ওপৰত আসক্ত হৈ নিজৰ আত্মীয়জনক বধ কৰাজনক কোন নাৰীয়ে স্বামী বৰণ কৰিব এয়া তোমাৰ অলিক কল্পনাৰ সত্যপতি তাৰ মানে চালনাকাৰী তুমিয়েই বিশ্বাসঘাতকতা প্ৰবঞ্চনা সৃষ্টি কৰাই কলিৰ প্ৰধান ধৰ্ম এতিয়া বুজিলাতো আজি তোক দিও মৃত্যুদণ্ড পাপি কলি হল অন্তৰ্ধান হায় হায় মই এয়া কি কাৰ্য কৰিলো কলিৰ পলচনাত পৰিয়ে মই মোৰ মৃত্যু ৰাজ্যৰ ওপৰত আক্ৰমণ কৰিলো আৰু নিজ ভাতৃকো হত্যা কৰি অমৰত্ব সমবৰ নিশেষ কৰিলো ভাতৃ তই মোক পাৰ যদি ক্ষমা কৰিব ভাতৃ
মই ভাতৃৰ ওচৰলৈ যাওঁ। ভাই তোমাৰ প্ৰতি এনে অন্যায় কৰাৰ বাবে শতবাৰ ক্ষমি বিমুখ। এই অস্ত্ৰ তোমাৰ সহায়তে বহু ৰাজ্য জয় কৰিলো, কিন্তু আজি তুমি মোৰ বুকুৰ খনিত প্ৰাণ কৰি মোকে ধৰাৰ পৰা দিয়া বিদায়। হে জগতবাসী, কলিক প্ৰশ্ৰয় নিদিবা, নহলে তোমালোকৰো এনেকৈ দশা হব। বিদায় জগতবাসী, বিদায়। সেনাপতি চন্দ্ৰসেন মৃত্যুৰ পাছত হস্তিনাৰ প্ৰতি এক বৃহৎ শক্তি ক্ষয়। অন্য হাতে দিনকে দিনে মোৰ ৰাজ্যত অমংগল, মোৰ মন একেবাৰে অস্থিৰ। সেয়েহে মই মৃগয়ালৈ যোৱাৰ কৰিছো সিদ্ধান্ত। মৃগয়াৰ আমোদে কিছু পৰিমাণে সকাহ দিব এই অশান্ত মন। ৰক্ষা কৰা ৰাজা পৰীক্ষিত, ৰক্ষা কৰা। এনে মহা সংকটৰ পৰা তুমিহে আমাক উদ্ধাৰ কৰিব পাৰিবা। কোন তুমি? ইমান উধাটো খাই কিয় আহিছা? ৰাজা, ধৰ্মময় এই ধৰণী মৰ্ত্যৰ সৃষ্টি আদিৰ পৰাই সত্য, তপ, শৌচ আৰু দয়াৰে মানৱৰ মুখ্য কৰিছো ধাৰণ। সেই নমস্কাৰে সাদৰে এই পৰীক্ষিতৰ কৰিব কখন। কগ দেৱ, কিয় আজি দেখিছো আপোনাক ইমান চঞ্চলতাৰে? কি কম ৰাজা, ভগৱান শ্ৰীকৃষ্ণৰ লগতে পাণ্ডৱসকল বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত কলিৰ ৰাজত্ব আৰম্ভ ঘটিছে। তাৰ লগে লগে কলিৰ অনুচ্চবৰ্গই এই সংসাৰত পাপৰ অগ্নিশিখা জ্বলাই তুলিছে। আমাৰো শক্তি লাহে লাহে অৱমান হৈ পৰিছে। আমিও বিষৱ ৰূপে থাকি মা বসুমতীৰ বাবে এই মৰ্ত্যত কৰিছিলোঁ বিচৰণ। কিন্তু বৰ্তমান কলিয়ে আমাৰ তপ, শৌচ আৰু দয়া এই তিনি স্তম্ভ ভাঙি মৰ্ত্যত পাপৰ অগ্ৰাসন ঘটালে। এনে অৱস্থাত একক মনে কিদৰে আমি কৰোঁ বিচৰণ? তুমি আমাক উদ্ধাৰ কৰা ৰাজা, অন্যথা এই মৰ্ত্যত ৰুদ্ধ হৈ পৰিব মনুষ্যৰ মুক্তিৰ পথ। এই কথা মই তোমাক অৱগত কৰিলোঁ ৰাজা। কিবা দৰে কলিক প্ৰতিশোধ কৰা, অন্যথা এই পৃথিৱীত ধৰ্মশূন্য হ'বলৈ বেছি দিন নাই। মই এতিয়া আহিলোঁ ৰাজা, মই এতিয়া আহিলোঁ। কি পাপমতে কলি তোৰি ইমান সাহস? হস্তিনাপুৰৰ বৃহৎ শক্তি ক্ষয়ৰ পিছত তই মৃত্যুৰ বেশত আহি চন্দালে কৰিছ অতপালি। তোৰ জমকালে তোৰ সন্মুখত তোক মই এতিয়াই শিৰচ্ছেদ কৰিম। শুনি কলি, তোক মই কৰিছো আহ্বান, এতিয়াই উপস্থিত হ মোৰ সন্মুখত। শান্ত হওক ৰাজা পৰীক্ষিত, শান্ত হওক।
যুৱৰাজ কলি আহি আপোনাৰ সন্মুখত উপস্থিত। কলি তোৰ ইমান সাহস, হস্তিনাপুৰত তই পাপৰি বীজ সিঁচিবলৈ আহিছ? হস্তিনাপতি, কালৰ আদেশত মই নিজৰ কৰ্তব্যহে কৰিছোঁ পালন। যিদৰে সত্যৰ পাছত ত্ৰেতা, ত্ৰেতাৰ পাছত দাপৰ, ঠিক দাপৰৰ পাছত কলি যুগৰ আৰম্ভণি ঘটিছে। গতিকে মোক মোৰ কৰ্তব্যত বাধা নিদিবা ৰাজন। মুখ বন্ধ কৰ কলি, তোৰ উপদেশতে মোৰ নাই প্ৰয়োজন। এই হস্তিনাপতি ৰজা পৰীক্ষিত জীৱিত থকাত তোৰ উপদেশত মোৰ কোনেও খটাব নোৱাৰে। ক্ষমা কৰিব ৰজা, কালৰ আদেশ আৰু প্ৰকৃতিৰ নিয়মক কোনেও ভংগ কৰিব নোৱাৰে। যদি আপুনি এই প্ৰকৃতিৰ নিয়মক উলংঘা কৰে তেনেহ'লে আপোনাৰ মৃত্যু স্বাভাৱিক। হক মৃত্যু মৰি, তেতিয়াও মই কৰিছো প্ৰতিজ্ঞা। এই পৰীক্ষিত জীৱিত থকালৈকে ধৰ্মৰ পাপৰ অগ্ৰাসন হ'ব দিব নোৱাৰো। ধৰিলো এইবান মই, বুজি উঠকে বিধাতাই কাল আৰু প্ৰকৃতিৰ কন্তক ৰূপে থিয় হৈ অৰ্জুনৰ হাতী পৰীক্ষিতে কলিক কৰিব না। শান্ত হওক পৰীক্ষিত, শান্ত হওক। মই আপোনাৰ শৰণ বিচাৰিছোঁ, আৰু শৰণ বিচৰাজনক শৰণ দিয়াটো জানো আপোনাৰ কৰ্তব্য নহয়? তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰিছা, সেয়েহে মই তোমাক শৰণ কৰিম প্ৰদান। জুৱা পাখা, মদ্যপান, পৰস্থি আৰু পঞ্চসোণা, এই 4 স্থানৰ উপৰিও অসত্য, কাম, ক্ৰোধ, নিৰ্দয়তাই এই 4 স্থানতে তুমি বাস কৰিব পাৰিবা কলি। কিন্তু ৰাজন, এই ঠাই যে অতিকে সীমিত, কৃপা কৰি মোক অন্য স্থানো কৰক প্ৰদান। কলি, তুমি সম্পদত ৰজগুণে ভৰাৰ কাৰণে তুমি এই 4 স্থানৰ উপৰিও স্বৰ্ণটো কৰিব পৰিৱেশ। কিন্তু সাৱধানে কলি, য'ত ধৰ্মৰ নাম শ্ৰৱণ কীৰ্তন হয় আৰু য'ত সত্যলীলাৰ মাহাত্ম্য প্ৰচাৰ হয়, তাত যেন তুমি কেতিয়াও নকৰা প্ৰৱেশ। মই এতিয়া আহিলোহে। ৰাজা পৰীক্ষিত নিজেই আহ্বান কৰি দি গলা কলিক অনাকাংক্ষিত সমিধান। বেশ ৰাজা, তুমি দিয়া সেই 5 স্থানতেই মই কৰিম নিবাস, কিন্তু প্ৰথমতে স্বৰ্ণত, অৰ্থাৎ তোমাৰ স্বৰ্ণ মুকুটত মই কৰিম বাস। পলে পলে তোমাৰ স্বৰ্ণ মুকুটত থাকি তোমাক মতি ভ্ৰম কৰাই, তোমাৰ হতুৱাই অধৰ্ম কৰিম সাধন। পৰিৱেশ তোমাৰ খুলি দিম মৃত্যুৰ দুৱাৰ। দেখিব জগতে কলি কিমান পাপী, কলি কিমান অস্পৃশ্য, কলিয়ে যে বৰ্তমান সকলোতকৈ শ্ৰেষ্ঠ। হৰি প্রবেশিলা সভাৰ মাজে মুনি তপোধৰ পুত্ৰ অংগে চলি যা
দেখি আরে পুত্র সঙ্গে চলি যাই দেখি আখি গোয়া আশ্রম ভিতর রাম হরি রাম হরি বোলা বৰ্তমান পৃথিৱীত বাঢ়ি অহা অনাচাৰে ধৰ্মক নাশ কৰি আহিছে। এই যুগত জীৱৰ মুক্তিৰ বাবে শ্ৰৱণ কীৰ্তন আৰু ভকতি কৰাটো অতি প্ৰয়োজনীয়তা। সেয়েহে বাছা সংযম শক্তি সুচিন্তা আৰু সৎ কৰ্মেৰে ঈশ্বৰক কৰিবা স্মৰণ। হে পৰম পূজ্য পিতৃদেৱ, আপোনাৰ একান্ত ৰাজ্যৰূপে সৰ্বতো মই পালিম সৰ্বদা। এই পুত্ৰৰ কৰণীয় কাৰ্য কৰক প্ৰদান। বাছা সিংগী, হৰিৰ আৰাধনা সময় অতি সমাগত। সেয়েহে এই বৃক্ষৰ তলতে ব্যাসত মই সমাধিত। তুমি সৰু বৰে স্নান কৰি আশ্ৰমৰ কৰণীয় কাৰ্য কৰিবা সম্পাদন। ভাল পিতৃদেৱ, আপোনাৰ একান্ত আৰাধ্যৰূপে সৰ্বতো পালিম সৰ্বদা। সেই কৰণীয় কাৰ্য কৰক প্ৰদান। কলিৰ কৰালৰ পৰা জগতক কৰিবা উদ্ধাৰ। গোটেই অৰণ্য চলাথ কৰিল। ভোক আৰু পিয়াসত অন্তকণ্ঠ শুকাই মই অতিকে ভাগো। কেনে গলে পাম বাৰু মই ক্ষুধা নিবাৰণৰ উপায়।
ওচৰতে আছে মহামুনি হমিকৰ আশ্ৰম তাতে গৈ ক্ষুধা কৰো নিবাৰণ মনত পৰিছে সৌ দিশে আছে মহামুনি শ্ৰমিকৰ আশ্ৰম হেই দেৱ নমস্কাৰে পৰীক্ষিতৰ সাদৰে কৰিবা গ্ৰহণ হেই দেৱ আহিছিলো মই মৃগয়ালৈ বুলি ভোক আৰু পিয়াসত অন্তকণ্ঠ শুকাই মই অতিকে ভাগৰুৱা সেয়ে আপোনাৰ আশ্ৰমৰ কিছু জল বিচাৰি আহিছো কৃপা কৰিব জল কৰক প্ৰদান মনিবৰে মোৰ কথাত দিয়া নাই কোনো সঁহাৰি এই আশ্ৰমৰে ভিতৰে কোনোবা আছে নেকি কৃপা কৰিব জল কৰক প্ৰদান হেই মুনিবৰ ৰাজা পৰীক্ষিতৰ প্ৰতি উত্তৰ কৰক প্ৰদান এই মুনি নিশ্চয় কোনোবা পাখণ্ড মিছা সমাধিয়ে নিজৰ প্ৰভাৱ বুজাব খুজিছে ৰজাৰ কথাৰ কোনো মূল্য নাই ৰজাৰ প্ৰতি কোনো সহানুভূতি নাই আন হেলা লাগে ইমান বিচাৰোতেও ৰজাক এটুপি পানী দিয়া নাই এই পাখণ্ডক শাস্তি দিব লাগে ই ৰজাক অপমান কৰিছে ই ৰজা পৰীক্ষিতক অপমান কৰিছে অৱশ্যে এই মুনিৰ শাস্তিহে যোগ্য ইয়াক মই এতিয়াই শাস্তি কৰিম প্ৰদান এই ৰজাক সন্মান কৰিব নাজানে জীৱিত হৈও ৰজাৰ আগত মৃতকৰ দৰে কৰেই আচৰণ এই মৰা সৰ্পই হ'ব আজি ইয়াৰ উচিত পুৰস্কাৰ এই মৰা সৰ্প মালা পিন্ধি বহি থাক তই মৃতকৰি দৰে পুনৰবাৰ প্ৰদৰ্শিলো মোৰে মাহাত্ম্য কলিৰ দ্বাৰা কুকৰ্ম কৰিলো সাধন এই কৰ্মৰ দ্বাৰা পৰীক্ষিত যাব ৰখাতলে আৰু হস্তিনাথ প্ৰচাৰ হ'ব পাপৰ দাবনল অত্যাচাৰ অনাচাৰ বিচৰিত হ'ব ভক্ত প্ৰাণ প্ৰজাৰ চিৰস্নেহৰ সিহঁতৰ ক্ষুধাৰ্ত ভোকাৰ্ত ৰূপ দেখি নাচি উঠক কলি অতৃপ্ত আত্মা নাচি উঠক নাচি উঠক নাচি উঠক नारायणे पिता स्वर्ग पिता धर्म पिता हि परमं तप पितरे पितिमापन्ने पियन्ते सर्वदेवता কি চিৰবৈদ্যা বৃদ্ধি কোনে দিলে সৰ্প
নিশ্চয় নিশ্চয় কোনোবা অধৰ্মে কৰিছে এই দুষ্কাৰ্য। পাখণ্ড ৰজা পৰীক্ষিত কি কুক্ষণত আহি সামান্য জলৰ বাবে তপত সমাধিত হোৱা পিতৃৰ গলত সৰ্প নুবুজিলি মুনি তপৰ পৰাক্ৰম। কিয় জগতত কুখ্যাতি ৰাখিলি আজীৱন নকৰিলি ভয় নুবুজিলি মুনি তপৰ পৰাক্ৰম। শুন হেৰা পাখণ্ড পৰীক্ষিত মই মুনিয়ে তোক দিছো অহা 7 দিনৰ ভিতৰত টকাই দংশন কৰি কৰিব ভস্ম। দেখা দেখা শৃঙ্গী হাতে পরীক্ষিত বাছা সিংহী পিতা কিয় তুমি কৰিছা কন্দন? মোক ক্ষমা কৰা পিতা। খন্তেকৰ বাবে আপোনাক অকলৰে এৰি যাওঁতে ৰজা পৰীক্ষিতে আশ্ৰমত কৰিছিল প্ৰৱেশ। কোনেও জলৰ বন্ধ কৰাত ৰজা পৰীক্ষিতে আপোনাৰ গলৰ এক মৰাহৰ বলি কৰিলে দুষ্কাৰ্য। হে পিতা আপোনাৰ এনে অৱস্থা সহিব নোৱাৰি ময়ো ৰজা পৰীক্ষিত অহা 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰি বিকবন্দী বিয়পাই হৰি কৰিব ভস্ম। কি কাৰ্য কৰিলা তুমি বাছা? পিতা তুমি নিষ্পাপ ৰাজা পৰীক্ষিতক গুৰু দণ্ড কৰিলে প্ৰদান। তুমি জানানে ৰজা পৰীক্ষিত এজন ধৰ্মব্ৰত ৰজা পাণ্ডৱ বংশৰ। কলিৰ দৰে পাষাণ এই যুগত তেওঁৰ দৰে ৰজা সুশাসনত আমি নিঃসন্দেহে কৰিছো শাসন। কি তুমি কৰিলা বাচ্চা? বলা এতিয়াই তোমাৰ অভিশাপৰ কথা ৰজা পৰীক্ষিতক অৱগত কৰিব লাগিব, অন্যথা হস্তিনাপুৰত মহাপ্ৰলয় সূচনা হ'ব। বলা বাছা এতিয়াই আমি হস্তিনাপুৰলৈ কৰো যাত্ৰা। বল পিতা। অধুৰৰ ইচ্ছা মোৰ অৱশ্যে হ'ল পূৰণ। পাণ্ডৱ বংশ নাশ কৰা প্ৰতিশোধ দাবাগ্নি অচিৰে হ'ব পূৰণ। পূৰ্বতে বহু চেষ্টা কৰিও ব্যৰ্থ হলো, কিন্তু পাণ্ডৱ নাতিক এইবাৰ বিধিয়ে মিলালে বিঘিনি। মনিৰ ব্ৰহ্মশাপৰ প্ৰভাৱত অহা 7 দিনৰ ভিতৰত মই পৰীক্ষিতক দংশন কৰি কৰিম নিধন।
আৰু নিৰ্বাপিত কৰিম হৃদয়ত উমি উমি জ্বলি থকা প্ৰতিশোধনল। মোৰ চকুৰ আগত আজি নানা অমংগলে দেখা দিছে। কি কুক্ষণত মই আজি মতিভ্ৰম হৈ যি গৰ্হিত কাম কৰিলো নাজানো মোক লৈ ভগৱানে কি পৰীক্ষা কৰিছে। কি হল বাছা? পিতা ইমান উধাত উঠাই কিয় আহিছ তুমি? সৰ্বনাশ হল পিতা। কি হল বাছা? পিতা মোহৰ কি সমীকৰ ঈশ্বৰ বাণীৰ পৰা কি শুনিব পাৰিছা বাছা? আজি ঈশ্বৰ বাণীৰ পৰা কি বাছা জানিব পাৰিছো যে আজিৰ পৰা 7 দিনৰ ভিতৰত কি পিতা আজিৰ পৰা 7 দিনৰ ভিতৰত কি ব্ৰহ্ম সাপৰ দ্বাৰা আপোনাক দক্ষকে দংশন কৰিব। মোৰ অনুমানে সত্য হল বাছা। মই যি গৰ্হিত কাম কৰিলো তাৰ ফল আজি মই হাতে হাতে পালো। নাই পিতা এয়া কেতিয়াও হ'ব নোৱাৰে পিতা। পিতা বাছ পিতা ব্ৰহ্মসাপ খণ্ডনৰ কিবা উপায় নাই জানো পিতা? ব্ৰহ্মসাপ খণ্ডনৰ উপায় নাই বাছা। ভুগিলে দ্বন্দ্বৰ ফল আজি নিজ কৰ্মৰ ফলে। পিতা তেনে কথা নকবা। ব'লা পিতা ব'লা এতিয়াই মুনিবৰৰ ওচৰত গৈ কৰ জোৰে কৰিম মিনতি। ব্ৰহ্মসাপ খণ্ডনৰ কিবা উপায় বিচাৰিম পিতা। বলক পিতা বলক। এসব ভাগ্যৰে লিখনে বাছা। ভাগ্যৰে লিখনক খন্দাব পৰা শক্তিৰ মনুষ্যৰে নাই বাছা। পিতা মাজত আছে মাথো হাতুতি দিন বাছা। পিতা আজি খন্তে মই তোমাক ৰাজ্যভাৰী গতালো বাছা। নাই পিতা পুত্ৰবধ ৰজাক তুমি কৰিবা পালন বাছা। নাই পিতা মই হাতুতি দিন মুনিগণৰ লগত সাধনাৰ বাবে মোৰ মুক্তি কৰিম বিচৰণ বাছা। পিতা পিতা বাছ তেনে কথা আৰু নকবা দুনাই। বাছ অপৈণত কালতে মোক ৰাজ্যভাৰ দি কি দৰে শাসন কৰিম এই বিশাল ৰাজ্য। বাছা পিতা ধৰ্মৰ পৰা যেন তুমি কেতিয়াও বিচলিত নোহোৱা বাছা। বিদায় বাছা বিদায় বাছা বিদায় বাছা বিদায় জননী জন্মভূমি। পিতা কিয় গুচি গলা আমাক এৰি থৈ? পিতা পিতা ভাগ্যৰ চকৰিয়ে আজি হস্তিনাপুৰত শোকৰ আন্ধাৰ নমাই দিলে। পিতা 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 ভাল 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 এই যি হ'ল ভাললৈকে হ'ল। ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত
সৰ্বদংশন কৰিব মোলে এইটোৱে শুনালি হুজুৰ মোৰ ঔষধ আৰু মন্ত্ৰৰ বলেৰে ৰজা পৰীক্ষিতক পুনৰ জীয়াই তুলিম তাৰ পৰা তেওঁৰ পৰা ধন লাভ কৰিম আৰু পৰা পোৱা সন্মুখে নাইকিয়া কৰি তুলিব এই কথাটো ভাবিয়েই কিবা এটা ভাল লাগিছে বাট কৰি বাই আহি অকণমান ভাগৰ লাগিছে বহিয়ে দিওঁনি অকণমান জীয়াই লওঁ বতৰ বৃক্ষ তলতে জীয়াও কিবা ঔষধৰ গুণ পাইছো কেনিনো যাব ওলাইছা তুমি বোলো বাপ কিবা ঔষধৰ গুণ পাইছো কেনিনো যাব ওলাইছা তুমি কিনো কবা মোৰ দুখৰ কথা শুনিব বিচাৰিছা যদি শুনা আমাৰ ৰজা পৰীক্ষিত যে তেওঁক বোলে 7 দিনৰ ভিতৰত সৰ্বদংশন কৰিব তেওঁকে বোলো ঔষধ আৰু মন্ত্ৰ মাৰি অকণমান জীয়াই তুলি থৈ আহোঁগে ধন অকণমান লৈ আহোঁগে সেই বুলি হস্তিনালৈ ওলাইছিলো যাক তক্ষকে খাব তালৈ তই হাস কৰিছ এই বতৰ বৃক্ষক দেখিছ এই বতৰ বৃক্ষক দংশন কৰি বতৰ বৃক্ষ কৰো চাওঁ তোৰ মন্ত্ৰ শকতি তইহে সৰ্প দংশন নকৰিবি সৰ্প তই জান মোৰ মন্ত্ৰ শক্তি কিমান মোৰ মন্ত্ৰৰ বলেৰে তহঁতৰ নিচিনা হাজাৰ হাজাৰ সৰ্পকো মুহূৰ্ততে বেছ সেয়ে হওক এতিয়া দেখিলে বামন এই তক্ষক দংশনত কিদৰে জহিক হৈ গ'ল এই বতৰ বৃক্ষ হলে এতিয়া মোক চা কি আচৰিত এই তক্ষক দংশনত মুহূৰ্ততে শেষ হ'ব পাৰে পৃথিৱীৰ সকলো জীৱ এনে তক্ষকক দংশনত মন্ত্ৰী শক্তিৰে জীৱিত কৰি তুলিব পাৰে এই বতৰ বৃক্ষ নাই এনে হ'ব দিব নোৱাৰি এনে কীটক দংশন কৰি মৃত্যু ঘটাটো মোৰ নিয়তি কাৰ্য তোমাক ধন মই দিম বুলি কৈছো নহয় এই দি যাব তোমাক ধন মই দিম তুমি ইয়াৰ পৰা উভতি যোৱা তুমি হস্তিনালৈ গৈ পৰীক্ষিতক জীৱিত উদ্ধাৰ কৰিব নালাগে তুমি দিবা মই ধন পালে হ'ল তাত কোনোবা মই দিয়ক মোৰ একো মতলব নাই এয়া লোৱা ধন টোপোলা দিয়া তুমি এতিয়া স্বস্থানে গমন কৰা হ'ব যাম বাৰু হে প্ৰভু মোক তুমি এনেদৰে কিবা কৰি থাকিবা আজি মোৰ সমান ভাগ্যৱান কোনো নাই মই এতিয়া আহিলোহে দেই যোৱা দিগবৰ যোৱা মোৰ কৰ্তব্য এতিয়া কৰো সাধন পৰম পূজ্য ব্ৰহ্মাৰে তীৰত উপবিষ্ট মহানে মহত্ব গুণে খ্যাত ঋষি সমস্তলৈ মই শ্ৰদ্ধাৰে সেৱা নিবেদিলো মোৰ মংগলৰ কথা চিন্তা কৰি আপোনা সব মহন্ত গুণে ভুখিয়া আহি আজি ভগীৰথী তীৰত নানা দিহামৰ্ঘ প্ৰদানিলে সেই ঋষিব
মই কৰজুৱে কৰিছো অনুনয় মোৰ প্ৰতি থকা ব্ৰহ্ম সাপ নকৰিব খণ্ডন নিজ কৰ্ম গুণে লভিছো মই এই ব্ৰহ্ম সাপ হে হিৰে ধীৰে দৈন ধৰি লীন হব খোজো মই কৃষ্ণৰ নামত লয়ো কৃষ্ণৰ কথা লৈলো মই সবাতে শৰণ হে শিৱ আপোনাৰ খবৰ বিধানে তপ জপ তীৰ্থস্থান মোৰ একোৱেই মনোনীত নহল সেয়েহে মোক ক্ষমিব আপোনাক জীৱনৰ অন্তিম বেলিকাত বিচাৰিছো মই কৃষ্ণৰ পদৰ যুগল শৰণে কেৱল কৃষ্ণৰ চৰণ সন্তৰৰ ৰক্ষা হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশী বলে হৰি 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 তোমাৰ চৰণ মান কৰে সংসাৰত ভকত হৰি 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 এই মায়ামী অনিত্য সংসাৰৰ মায়া ভেদ কৰি ভাগৱতত শৰণ লোৱা গুৰুদেৱ প্ৰভু নাৰায়ণে তোমাক উদ্ধাৰ কৰিব গুৰুদেৱ সুবৰ্ণ ভৃঙ্গাৰে পখালিলা ভৰি পাদুত কলয়া মাথে গন্ধে পুষ্পে ধূপে দীপে উপহাৰে পূজিলা পৃথিৱী নাথে চৰণত ধৰি বলিলন্ত তুতি মিনতি অনেক ভাৱে পৰম সাদৰে আপোনাক নৃপে অৰ্পিলা মুনিত পাৱে আহক গুৰুদেৱ এই আসনে কৰক গ্ৰহণ সেই পৰম পূজ্য ভাগৱত অধিকাৰী দেৱৰো দুৰ্লভ আপোনাৰ দৰ্শনে ধন্য কৰিলে আজি পৰীক্ষিতৰ জীৱন মোৰ শত কোটিৰ অপৰাধ মাৰ্জনা কৰক গুৰুদেৱ কল্যাণমস্ত ৰাজন গুৰুদেৱ তোমাৰ প্ৰেম ভক্তিতে সন্তুষ্ট আমি গুৰুদেৱ সোধা কি জানিব বিচাৰা আমাৰ পৰা তুমি আমাক প্ৰশ্ন কৰি যোৱা আৰু আমিও যথাযথ উত্তৰ দিম তোমাক এতে তুমিও এখন গ্ৰহণ কৰা ভাল গুৰুদেৱ গুৰুদেৱ ৰাজন আমি কি কৰ্ম কৰিব লাগে আৰু কি কথা
শুনিব লাগে আৰু কাক শ্ৰৱণ কৰিব লাগে আৰু কোনবোৰ কথা ভজিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয় গুৰুদেৱ? ৰাজন, গুৰুদেৱ, তুমি যি প্ৰশ্ন কৰিছা সেয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন। জগতৰ বহুতো ঋষিমণিয়ে ব্ৰহ্মা, শিৱ, দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে। গুৰুদেৱ, কিন্তু সেয়া সত্য নহয়। কেৱল নাৰায়ণেহে সমস্ত জগতৰ কাণ্ডাৰী। বৃক্ষৰ মূলত যেনেকৈ পানী দিলে ডাল পত্ৰ সবে হয় মুখৰিত, ঠিক তেনেদৰেই নাৰায়ণক ভজিলে সকলো হয় সন্তুষ্ট। যিয়ে একমনে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰে তেওঁৰ কলিকিত সকলো দুখ খণ্ডন হয়। গুৰুদেৱ, গোটেই দেশ যদি মনুষ্যৰে ভৰা, কোনটো ধৰ্ম আৰু কোনটো অধৰ্ম গুৰুদেৱ? ৰাজন, গুৰুদেৱ, যি পুৰুষে দুৰ্লভ মনুষ্য জীৱন পাই মায়া ভেদ কৰিব নোৱাৰি, তেওঁ আত্মাৰ কথা নাভাবি কেৱল ৰতি সুখত নিমগ্ন থাকে, তেওঁ এই অনিত্য সংসাৰৰ কথা একো নাজানে। গুৰুদেৱ, যি মন বাক্য আদিৰ দ্বাৰা পৰিমাৰ্জিত তেওঁই ভক্ত। ভক্ত চাৰিবিধ: আত্ম, অমানি, জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীজনে ঈশ্বৰ আৰাধনা কৰি তেওঁৰে ভজনা কৰে, সেয়ে ভক্তি। হে গুৰুদেৱ, আপোনাৰ অনুগ্ৰহত মই কিঞ্চিত জ্ঞান পাইছো, কিন্তু কি উপায়ে চিত্ত সিদ্ধি কৰিব পাৰি গুৰুদেৱ? এই দুৰ্ঘৰ কলিৰ কালত মনুষ্যৰ কি গতি হ'ব? যিহেতু পাপ নষ্ট নহলে কৃষ্ণৰে মতি নহয়, তেন্তে কলি লোক তৰিব কেনেকৈ গুৰুদেৱ? ৰাজন, গুৰুদেৱ, কলিত অধৰ্মই ভৰি পৰিব। গুৰুদেৱ, ধৰ্মৰ ৩ চৰণ ভাঙি চতুৰ্থ চৰণকো নষ্ট কৰিব। জ্ঞানী অজ্ঞানীসকলৰ তৃষ্ণাবাহী দাৰুণ নিৰ্দয়ভাৱে পাখণ্ডৰ স্বৰূপ কৰিব। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আদি জাতিসকলে হৰিৰ কথা নুশুনিব। শূদ্ৰ, কৈবৰ্ত ঈশ্বৰ আৰাধনা কৰি মহাজ্ঞান লাভ কৰি ঈশ্বৰ আৰাধনা কৰিব। তিৰোতাই নিজ স্বামীক এৰি পৰপুৰুষক স্বামীবৰণ কৰিব। পাখণ্ডই বেদ পথ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব। ৰজাই প্ৰজাক উৎপীড়ন কৰিব, দুৰ্ভিক্ষত প্ৰজা মৰিব, আৰু ৰজাই কৰৰ বাবে উৎপীড়ন কৰিব। বনশৰী তপস্বীসকল হ'ব গাঁৱৰ বাসিন্দা, আৰু সন্যাসীসকল হ'ব মহাধনলোভী। ৰাজন, গুৰুদেৱ, কলিত তৰিবৰ বাবে কৃষ্ণ বিনে অন্য উপায় নাই। গুৰুদেৱ, সমস্ত বিশ্ব ব্ৰহ্মাণ্ড নাৰায়ণতে বিৰাজমান। গুৰুদেৱ, ৰাজন, গোটেই দেশ যদি ইন্দৰে ভৰা, তেন্তে মনুষ্য লোক কেনেকৈ তৰিব গুৰুদেৱ? ৰাজন, গুৰুদেৱ, আমাৰ দেহত পিংগলা, সুষমা আদি 3ডাল নাভি আছে। গুৰুদেৱ, সেই 3 নাৰী য'ত মিলন হৈছে সেয়ে তীৰ্থস্থান।
তাত ব্ৰহ্মা বিষ্ণু আৰু শিৱ বিৰাজমান। তেন্তে ইন্দুৰ বিলাকৰো কিবা ৰূপ আছে নে গুৰুদেৱ? ৰাজন, গুৰুদেৱ, বহুৰ সমষ্টিয়ে দেৱগণ, কৰ্ণদয় দক্ষুদিশে, নাকে অশ্বিনী কুমাৰ, ভ্ৰুজুগল ব্ৰহ্মপদ, দন্তে যম, হাস্যই মায়া আদি ইন্দ্ৰিয়গণ। আমাৰ দেহত বিশ্বৰ আকাৰ আছে। এই গুৰুজন, আপোনাৰ সান্নিধ্যত মই কিঞ্চিত জ্ঞান পাইছো। আপোনাৰ কৃপাতে মোৰ হৃদয়ত ঈশ্বৰ পূৰ্ণ প্ৰকাশ পালে। এতিয়া দ্বাদশ স্কন্ধৰ মহাভাগৱতৰ মহাজ্ঞান কৰক প্ৰদান গুৰুদেৱ। তেতিয়া প্ৰভু কৃষ্ণৰ ভগৱন্তৰ মই পুনৰ দৰ্শনে লাভ কৰিব পাৰো। জ্ঞানং পৰমগৃহং যদা বিজ্ঞান সমন্বিতম হৰহস্যং তদংগংস গৃহণা গদিতং মায়া यदहं यथाभावो यदा रूपगुण कर्मक तथै तत्व विज्ञान मस्तत्ते सदनुग्रहं। मुखे भगवत परिकीर्ते पाया हरे পিপাসু পাণ্ডৱ নন্দন, এবে ভাগৱতৰ মূৰ্তি শুনা তুমি। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে শুৱে উৰুদয়, পঞ্চমে নাভি দেখে, ষষ্ঠছে বক্ষস্থল, সপ্তমে কৰকমল যুগল, একাদশে ললাট আৰু দ্বাদশে মুণ্ড। হেন ভাগৱত মূৰ্তি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। ৰাজন, গুৰুদেৱ, ভাগৱতৰ এয়া মহাব্ৰহ্মগান তোমাক প্ৰদানিলো। এই জ্ঞানৰ বলত তুমিও তৰিলা আৰু ময়ো ধন্য হলো। গুৰুদেৱ, কলিত এতিয়া মহাভাগৱতৰ দ্বাৰা মনুষ্যৰ মুক্তিৰ পথ হল সুগম। হে গুৰুদেৱ, আপোনাৰ কৃপাতে মোৰ অজ্ঞান আঁতৰি জ্ঞাননিষ্ঠ হলো। আপোনাৰ শ্ৰী চৰণত মোৰ দণ্ডবত্ত প্ৰণাম গুৰুদেৱ। উঠা ৰাজন। গুৰুদেৱ, এতিয়া তুমি হৌ গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱক স্মৰণ কৰি
স্থিৰ কৰা। গুৰুদেৱ, মন স্থিৰ আৰু শৰীৰ নিশ্চল কৰি মাধৱক স্মৰণ কৰি হৃদয়ত স্থাপন কৰা। প্ৰভু নাৰায়ণে তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰণ কৰিব। ভাল গুৰুদেৱ। ৰাজন, গুৰুদেৱ, এবে আমিও ঋষিখনৰ সমীপে বিদায় মাগিলো। ভাল গুৰুদেৱ। হে ভগৱন্তৰ কৃষ্ণৰে মাধৱ, আপোনাকে মোক সেৱাতে বিলীন হ'বলৈ শক্তি দিয়া প্ৰভু। আমাৰ হৃদয়স্থিতি হৈ মই পূৰ্ণ ভাগৱত পৰীক্ষণ কৰোঁ। নমো নমো নাৰায়ণ প্ৰভু ভগৱন্ত, দেখা দিয়া প্ৰভু মোক তোমাৰ চৰণে। ক্ষমা কৰা দুখ মোৰ পখিলো হৰণ, মুক্তি নাই গতি নাই তোমাৰ বিহনে। तेने ब्रह्मा हृदयाधि कवये मजन्ति याचुरया तेजोवारि मृत्यं यथा विनिमयो यत्र त्रिशगु मृक्षा धम्नस्वेन सदा निरस्ता गुहकं सत्यां वनाधीमहि। রাজা পরীক্ষিত, তুমি ভাগবত পরমার্থ শুনিলা। তোমাৰ সৰ্ব পাপ চূৰ্ণ হ'ল। মৃত্যুৰ অজ্ঞান দূৰ কৰা। জীৱৰ শৰীৰ গুণ কৰ্ম মনেহে স্বজন কৰে আৰু মনক মায়াই স্বজন কৰে। পৰীক্ষিত, যিমান পৰমাৰ্থ তত্ত্ব তুমি পালা তাকে মানি চিত্ৰ স্থিৰ কৰা। তুমি আমাৰ এই অংশ, সেয়েহে আমাক সদা হৃদয়ত স্থান দিবা। আজিৰ পৰা তুমি মায়া শূন্য হৈ ঈশ্বৰকো চিনিলা আৰু নিজকো জানিলা। তোমাৰ আত্মা আজিৰ পৰা আমাতেই বিলীন হৈ পৰিব। এই সৰ্বত্ৰে সৃষ্টিৰাজি আমি এই বিৰাজমান। আমাতে আদি, আমাতে অন্ত, আমি সৃষ্টি, আমি ধর্ম, আমি পূর্ণ ব্রহ্ম মহা ভাগবত। দেখা দেখা হবা জন ঈশ্বৰৰ দিলা হে পৰীক্ষিত মহাৰাজে ভগৱান
আহ কি মনোরম জগৎ পারে ভগবত রূপী মাধব আর নকরু অপেক্ষা গুরুর আদেশ মানি ময়ো হওঁ সমাধিত ৰাজা পৰীক্ষিত ভগৱতে এই সুযোগতে মই পৰীক্ষিতক দংশন কৰোঁ আৰু নিৰ্বাপিত কৰিম মোৰ হৃদয়ত জ্বলি থকা দিব্য অগ্নি মই পৰীক্ষিতক গাত চাপিব পৰা নাই ই কেনেকৈ সম্ভৱ হ'বনো কি বনি মই একো বুজিব পৰা নাই মোক পথ দেখাই দিয়া প্ৰভু শুনা শুনা তক্ষক তুমি প্ৰতিশোধৰ অগ্নি লৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা পৰীক্ষিতে মহাভাগৱতৰ ব্ৰহ্মজ্ঞানে লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে তোমাৰ দৰে পৰীক্ষিতক দংশন সেয়া তোমাৰ এক কৰ্তব্যহে মাত্ৰ আৰু পৰীক্ষিতৰ বিধিৰ লিখন সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা অন্যথা তোমাৰ এই হ'ব মংগল আকাশবাণীয়ে দিলে হুকিয়াই প্ৰতিশোধ অগ্নিত মই নিজকে পাহৰি পেলাইছিলোঁ আজিহে মোৰ জ্ঞান চকু মুকলি হ'ল পৰীক্ষিত তুমি মহাভাগৱত লাভ কৰি ভগৱন্ত পুণ্যসাধী লাভ কৰিলা তোমাৰ দৰে পুণ্যাত্মাক তক্ষক হস্ত বনাওঁ মোক ক্ষমা কৰিবা ৰাজা হে প্ৰভু মোৰ সৰ্বদোষ মাৰ্জনা কৰিবা মোৰ কৰ্তব্য পূৰ্ণ কৰিবলৈ শক্তি দিয়া খবরিলা ও জগতিলা এই দক্ষকে জিজ্ঞা পালে তোমাৰ পুণ্যাত্মাই মুক্তি লাভ কৰক জগতত তোমাৰ গুণ গান আজীৱন সুচাৰ হওক তোমাৰ দেহৰ সৎকাৰৰ বাবে ব্যৱস্থা কৰোঁগৈ